মই তেওঁলোকক অহাৰ আগতে সুধিছোঁ যে মোক কিমান সময়ৰ ভিতৰত আজৰি কৰি দিব পাৰিবা। 3খনমান VC ইয়াৰ পিছত আছে। তো গতিকে কিন্তু আহিবলৈ বহুত মন আছে এইটো কথাৰ কাৰণেই যে আজিকালি পৰিয়ে ঠায়ে ঠায়ে একত্ৰিত হৈ কিবা এটা কৰিব, সমাজখনৰ কথা ভাবিব, সেই চিন্তনটো বহুত কম। ফলত মাজৰ অসমখন বুলি কৈছোঁ মানে অসমীয়া জাতিটো আলোকপাত কৰিবৰ কাৰণে প্ৰথমেই মই একাষাৰ ক'বৰ কাৰণে বিশিষ্ট শিক্ষাবিদ যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমিত্ৰ পূজাৰী দেৱ, শ্ৰদ্ধাৰ আজিৰ সভাৰ সভাপতি মহোদয়, প্ৰমুখ্যে মঞ্চত উপবিষ্ট আৰু সন্মুখত উপবিষ্ট সকলোলৈকে মান্যানুসাৰে শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। আৰু সেইকাৰণে মই কৈছোঁ যে যেতিয়া গৈছিল আৰু মই কৈছিলোঁ যে পৰাপক্ষত আহিম, কিন্তু একেবাৰে খাটাংকৈ নকওঁ, কিন্তু আজিকালি নতুনকৈ যিবিলাক ডেকা ল'ৰাই কাম কৰিবলৈ আৰম্ভ কৰিলে সেই ডেকা ল'ৰাবিলাক ধনী নাছিল, অতি নিম্ন মধ্যবিত্ত দুখীয়া ঘৰৰ পৰা পঢ়া শুনা কৰি ডাঙৰ হৈছিল। সদায় মই কওঁ ৰাধাকান্ত সন্দিকৈৰ কথা, য'তে যাওঁ ত'তে কওঁ যে লোকৰ ঘৰত থাকি শিৱসাগৰত পঢ়া শুনা কৰা জাজিৰ ৰাধাকান্ত সন্দিকৈয়ে যেতিয়া ডাইৰেক্টৰ অফ লেণ্ড ৰিফৰ্মছ হ'লগৈ, তেওঁ পঢ়িব এৰিব লগা হৈছিল পইচা নথকাৰ কাৰণে। ব্ৰিটিছ চৰকাৰক তেওঁ যিখন চিঠি লিখিছিল, চিঠিখনত লিখিছিল যে মোৰ আৰু পঢ়িব পৰাকৈ অৱস্থা নাই। তেওঁ কিন্তু প্ৰত্যেকটো ক্লাছত প্ৰথম হৈছিল, কিন্তু চিঠিখনত লিখিছিল যে মোৰ পঢ়িব পৰা অৱস্থা নাই, মোক এটা চাকৰি লাগে। ব্ৰিটিছ চৰকাৰে তেওঁক এটা কেৰেণীৰ চাকৰি দিছিল, আৰু সেই কেৰেণীৰ চাকৰিটো কৰিবৰ কাৰণে শ্বিলঙলৈ অহা ৰাধাকান্ত সন্দিকৈয়ে, মই কওঁ যে যি ব্ৰিটিছ চৰকাৰৰ ওচৰত চাকৰি বিচাৰিছিল, যেতিয়া সূৰ্য কুমাৰ ভূঞাক আমি প্ৰত্যেক অসমীয়াই জানিব লাগে, ল'ৰা ছোৱালীবিলাকক শিকাব লাগে। যদি সূৰ্য কুমাৰ ভূঞা নাই, লাচিত বৰফুকনো নাই, জয়মতীও নাই, কাৰণ এই কেৰেক্টাৰবিলাকে চৰিত্ৰবিলাকক নিৰ্মাণ কৰা মানুহ হ'ল সূৰ্য কুমাৰ ভূঞা। গোটেই অসমৰ বিভিন্ন ঠাইৰ পৰা বুৰঞ্জীবিলাক, পুথিপাঁজিবিলাক গোটাই আনি যেতিয়া গুৱাহাটীত একত্ৰিত কৰিলে, ব্ৰিটিছ চৰকাৰে তেওঁক এটা পদবী দিলে যে ডাইৰেক্টৰ অফ হিষ্টৰিকেল ষ্টাডিজ। তেওঁ এটা অসমৰ ইতিহাস অধ্যয়ন কৰিব, কিন্তু ব্ৰিটিছৰ আমাৰ ইতিহাস শেষ হৈ গ'ল, জহন্নামে গ'ল, তাত ব্ৰিটিছৰ একো নাহে নাযায়। সেইকাৰণে তেওঁক দায়িত্বটো দিলে, কিন্তু বহিবলৈ ঠাই এটুকুৰাও নাই। গোটেই অসমৰ পৰা সূৰ্য কুমাৰ ভূঞাই পুথিপাঁজিবিলাক গোটাই আনিলে গুৱাহাটীলৈ, থ'বলৈ ঠাই নাই, বৰষুণ পৰিছে, বতাহত জহি খহি গৈছে। এদিন ৰাধাকান্ত সন্দিকৈ চাবলৈ গ'ল, বৰ দুখ লাগিলে। আৰু তেওঁতো এটা গভৰ্ণমেণ্ট চাকৰিত আছে সূৰ্য কুমাৰ ভূঞা, গতিকে তেওঁক পইচা দিব নোৱাৰে। যি ব্ৰিটিছ চৰকাৰক তেওঁক চাকৰি খুজিছিলে, সেই ব্ৰিটিছ চৰকাৰক তেওঁ 10,000 টকা, সেইদিনা আজিৰ দিনত 10 লাখ টকা দান দিলে ডিপাৰ্টমেণ্ট অফ হিষ্টৰিকেল এণ্ড এণ্টিকুৱেৰ ষ্টাডিজ খুলিবলৈ। নাৰায়ণী সন্দিকৈ হল কৰিলে, যিটো এতিয়াও মেঘদূত ভৱনৰ কাষত গুৱাহাটীত জিলিকি আছে, আৰু অসমৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ স্থাপন হ'ল। ইয়াতে কমলাবৰীয়া যুৱ সংঘই বৰ সুন্দৰকৈ এটা অনুষ্ঠান আয়োজন কৰিছে। এইটো এটা বৰ খুব ভাল প্ৰয়াস যে ল'ৰাবিলাকে এটা সামূহিক প্ৰচেষ্টাৰে অঞ্চলটোৰ বাবে, নতুন প্ৰজন্মক এটা বাট দেখুওৱাৰ বাবে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিছে, যিটো সামূহিকতা বা সামাজিকতা বুলি কওঁ। এনেধৰণৰ ব্যৱস্থাৰ মাজেৰে আচলতে ল'ৰা ছোৱালীবিলাকে শিকিব। তেওঁলোকে বক্তৃতা শুনি বা কিতাপ পঢ়ি শিকাতকৈ যেতিয়া এই উদ্যোগটো দেখিছে, ৰাতিপুৱাৰ পৰা নিজৰ ঠাইত কিবা এটা হৈছে, মঞ্চ বনাইছে ল'ৰাবিলাকে লগ লাগি, ইটো সিটো যা যোগাৰ কৰিছে, গোটেইবিলাক দেখি তেওঁলোকে সামাজিক প্ৰাণী হিচাপে আমি কেনেকৈ থিয় হ'ব লাগে, নিজৰ অঞ্চলটোৰ কথা, নিজৰ সমাজখনৰ কথা ভাবিব লাগে, কথাবিলাক ভাবিব। আৰু ভাবিলেই নিশ্চিতভাৱে তেওঁলোকে সমাজখনৰ বাবে কিবা এটা কৰাৰ বাবে, গাঁওখনৰ বাবে কিবা এটা কৰাৰ বাবে অনুপ্ৰাণিত হ'ব। আৰু এনে প্ৰয়াস আগলৈকে চলি থাকক। অঞ্চলটোৰ এটা মই খুব সুন্দৰ ভৱিষ্যত দেখা পাইছোঁ। আশা কৰিম যে ভৱিষ্যত সময়ত ই অধিক সমৃদ্ধিশালী হ'ব। গোবিন্দই বৰ্তমান সমাজৰ উত্তৰণত যুৱ প্ৰজন্মৰ ভূমিকা বুলি শিক্ষক এক আলোচনা চক্ৰ পাতিছে। ইয়ালৈ যোৰহাটৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা বিদ্বস কেইবাগৰাকী ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিছে, আৰু তেখেতসকলৰ মাৰ্গদৰ্শনত
এই অঞ্চলটোৰ যুৱক যুৱতীসকলে আজি এক নতুন দিশে আগবাঢ়িব আৰু আমি আশাবাদী বিজ্ঞ ব্যক্তিসকলৰ মাৰ্গদৰ্শনত আজি তেওঁলোকে সমাজ ব্যৱস্থা তেওঁলোকৰ ভূমিকা আৰু সুদৃঢ় হ'ব। যোৰহাট কলেজৰ অধ্যক্ষ ডক্টৰ সুমিত্ৰ পূজাৰী ডাঙৰীয়া, যোৰহাটৰ বিশিষ্ট অধিবক্তা তথা সমাজসেৱক সুদীপ্তয়ন গোস্বামী, অসম সাহিত্য সভাৰ কোষাধ্যক্ষ মণিৰাম লাহন ছাৰ, কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিপিন খঙীয়া ছাৰ প্ৰমুখ্যে যোৰহাট জিলাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আজি আলোচনা সভাত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে যুৱ প্ৰজন্মই কেনেদৰে এখন সুস্থ সমাজত অৰিহণা যোগায় বা যুৱ প্ৰজন্মই সমাজখনক কেনেকৈ তেওঁলোকৰ নিজস্ব শক্তি আগবঢ়াই নিব পাৰে তাৰ ওপৰত আলোকপাত কৰিছে আৰু আমি বিশ্বাসী আমাৰ এই অঞ্চলৰ যুৱক যুৱতীসকলে এইসকল ব্যক্তিৰ পৰা পোৱা পৰামৰ্শ মৰ্মে এখন সুস্থ সবল সমাজ গঢ়াৰ কাৰণে তেওঁলোকে নিজকে সমৰ্পিত কৰিব।